আৰু এইফালে এটা পদুম ফুলৰ কলি ছিঙিলো। সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই গুৱাহাটীৰ আমিনগাঁৱত থকা এখন খুবেই ধুনীয়া পদুম ফুলৰ পুখুৰী চাবলৈ গৈ আছোঁ আৰু তাৰ আগতে এইফালে শৰাইঘাট দলংখনৰ এই নান্দনিক পৰিৱেশটো এবাৰ উপভোগ কৰোঁ বুলি আহিলোঁ। পদুম ফুলটো আপোনালোকৰ জীৱনত দেখা পাইছে, এইটো কথা বাৰু জানেনে আপোনালোকে? পদুম ফুল আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত পদুম ফুলৰ এটা বহুত ডাঙৰ এটা স্থান আছে। পদুম ফুল আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতীক। সেয়ে হয়তো পদুম ফুলক আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ মৰ্যাদা দিয়া হৈছে। ত্ৰিমূৰ্তি যিয়ে এই বিশ্ব ব্ৰহ্মাণ্ডখন পৰিচালনা কৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, শ্ৰীহৰিৰ নাভিৰ পৰা পদুম ফুল ওলাইছে আৰু সেই পদুম ফুলত বিৰাজমান হৈ ব্ৰহ্মাই এই সৃষ্টিটো এই পৃথিৱীটো তেওঁ সৃষ্টি কৰে আৰু তেওঁৰ হাততো এটা পদুম ফুলে শোভা বৰ্ধন কৰি থাকে। আৰু তাৰ পৰাই আমি পদুম ফুলৰ পবিত্ৰতাটো আৰু পদুম ফুলৰ মহত্বটো আমি অনুমান কৰিব পাৰোঁ। আৰু এতিয়া ইয়াতে আছোঁ শৰাইঘাট দলংখনৰ এফালে অলপ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু ইয়াৰ পৰা এতিয়া গৈ আছোঁ য'ত পদুম ফুলৰ পুখুৰীটো। এতিয়া শৰাইঘাট দলঙৰ পৰা এতিয়া গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই ৰাস্তাটো এড্ৰেছটো কৈ থাকিম। আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো চাই আহিব পাৰিব। আমিনগাঁৱৰ এই ৰাস্তাটোৰে আহি পেলাই খুবেই ভাল লাগে, কাৰণ এইফালে গছ গছনি প্ৰচুৰ পৰিমাণে, গৰমৰ দিনত গৈ ভালে লাগে। আৰু এইফালে আমিনগাঁৱৰ এইটো পুৰণা ৰেলৱে ষ্টেচনটো, এইটো আমিনগাঁৱৰ পুৰণা ৰেলৱে ষ্টেচন। আৰু আপোনালোকে জানেনে বাৰু এই ৰেলৱে ষ্টেচনটোত মহাত্মা গান্ধীও আহিছিল। মই এতিয়া পাই গ'লোঁ আমিনগাঁৱৰ ৰেলৱে মাৰ্কেট। এইফালে সন্মুখৰ ফালে এইটো হ'ল আমিনগাঁও ৰেলৱে মাৰ্কেট। আমিনগাঁও ৰেলৱে মাৰ্কেটৰ পৰা 500-400 মিটাৰমান আহিয়েই এইফালে আইচিৰি নামৰ এই ঠাইটো পাই যাব। আৰু এই ঠাইটোৰ পৰা এনেদৰে যিটো ৰাস্তা এইফালে গৈছে, এই ৰাস্তাটোৰে এনেদৰে সোমাই যাব। আৰু এইফালে আপোনালোকে দেখিবলৈ পাব এইফালে ৰেলৰ কণ্টেইনাৰবিলাক আছে। আৰু এইফালে চাওক এৰি গছ ইমান পৰিমাণে আছে, কাৰোবাক যদি লাগে ইয়াতে আহি লৈ যাব। এইফালে চাওক বহুত আছে। এতিয়া কিন্তু বতৰটো খুবেই ধুনীয়া কৰিছে, ডাৱৰীয়া হৈ আছে, ৰ'দ একেবাৰে নাই, খুবেই ভাল লাগিছে। আকাশখন চাওক ডাৱৰীয়া হৈ আছে আৰু যাই কিন্তু খুবেই ধুনীয়া লাগিছে। এতিয়া মই আহি পালোঁ আমিনগাঁৱৰ দয়াল নগৰ। এতিয়া পদুম পুখুৰী আহি পালোঁ। এফালে যদি চাই ইয়াতে চাওক কিমান পদুম ফুল ফুলি আছে। আৰু এতিয়া মই আমিনগাঁৱৰ দয়াল নগৰৰ সেই পদুম পুখুৰীটো আহি পালোঁ, য'ত ইমান ধুনীয়াকৈ এফালে যদি চাই ইমান ধুনীয়াকৈ পদুম ফুলবিলাক ফুলি আছে। এইফালে চাওক চাবলৈ খুবেই ধুনীয়া লাগিছে। আৰু লোকেশ্যনটো কৈ দিম আপোনালোকক ভালকৈ, আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে আহিব পাৰে। আৰু এইফালে এটা পদুম ফুলৰ কলি ছিঙিলোঁ। এইফালে পদুম ফুলৰ কলি এটা ছিঙিলোঁ আৰু কলিটো চাওক ধুনুৰ কাৰণে লৈ যাম। এই পদুম ফুলক পবিত্ৰতা, জ্ঞানোদয় আৰু পূৰ্বজন্মৰ প্ৰতীক হিচাপে জ্ঞান কৰা হয়। কমল, পদ্ম, অৰবিন্দ, শতদল, শতপত্ৰ, ৰাজীৱ, ইন্দিবৰ এনেদৰে পদুম ফুলৰ বহুতো সমৰ্থক শব্দ আছে। আৰু এই পুখুৰীখনত চাওকচোন পদুম ফুলবিলাক ইমান সুন্দৰকৈ ফুলি আছে, দেখা পাই মনটো ভাল লাগি গৈছে। আৰু ইয়াতে এনেদৰে লটাছ গাৰ্ডেনটো উপভোগ কৰি চাই খুবেই ভাল লাগিল। আৰু ইয়াতে লোকেশ্যনটো কৈ দিছোঁ, এইফালে এইটো ৰেল লাইন আৰু ইয়াৰ পৰা সন্মুখৰ ফালে যি বিল্ডিংবিলাক দেখা পাই আছে IIT গুৱাহাটী, আৰু তাৰ ওচৰতে এইফালে আছে আজ্ঞাথুৰি ৰেলৱে ষ্টেচনটো। যদি আজিৰ ভিডিঅ'টোত ইমানেই আছিল, আমিনগাঁৱৰ দয়াল নগৰত থকা এই লটাছ গাৰ্ডেনটো আপোনালোকক দেখুৱালোঁ। আৰু ইয়াতে আহি খুবেই ভাল লাগিল। পদুম ফুলবিলাক খুবেই ধুনীয়াকৈ ফুলি আছে আৰু ফুলি থকা পদুম ফুলবিলাক দেখা পাই মনটো খুবেই ভাল লাগি গ'ল।